কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ বাহাৰুল ইছলাম নামৰ এজন যুৱক অতিৰিক্ত ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু হয়। জানিব পৰা মতে বন্ধুৰ সৈতে ড্ৰাগছ সেৱন কৰা যুৱকজনক মুমূৰ্ষ অৱস্থাত দুজন বন্ধুৱে চিকিৎসালয়ত ভৰ্তি কৰায় চিকিৎসালয়ৰ পৰা পলায়ন কৰে দুয়োজন বন্ধু। পিছত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যুৱকজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে যদিও যুৱকজনৰ মৃত্যু হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। পুনৰবাৰ জনাইছো এই বিগ ব্ৰেকিং নিউজটো। কামৰূপ জিলাৰ নগৰবেৰাত আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ বাহাৰুল ইছলাম নামৰ এজন যুৱক অতিৰিক্ত ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যু হয়। জানিব পৰা মতে বন্ধুৰ সৈতে ড্ৰাগছ সেৱন কৰা যুৱকজনক মুমূৰ্ষ অৱস্থাত দুজন বন্ধুৱে চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসালয়ৰ পৰা পলায়ন কৰে দুয়োজন বন্ধুৱে। পিছত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যুৱকজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে যদিও যুৱকজনৰ মৃত্যু হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। নিউজ এক্স ৰিপৰ্ট MT নিউজ। আপোনাৰ ল'ৰা কি নাম আপোনাৰ? জাভেদ আলী। আপোনাৰ ল'ৰাটোৰ কি নাম? বাহাৰুল। কি হৈছিল আচলতে? ক'ব নোৱাৰোঁ, ঘৰৰ পৰা আহিছে ভাল মানুহ। আচ্ছা, আহি আৰু 1-1.5 ঘণ্টাৰ পিছত খবৰ পালোঁ যে কি হৈছে। আহি চাং আৰু নাই। আচ্ছা, হস্পিটেলত কোনে আছে আনিছে গম পায় নেকি? আমি তাও গম পোৱা নাই। গম নাপায়। দুজন লগৰ ল'ৰা বোলে? দুজন লগত বোলে আছিল ল'ৰা। আচ্ছা, কোনে যে আছিল। এনে কি ড্ৰাগছ লৈছিল নেকি আগত? শুনা পালোঁ যে ডাছে বোলে খাইছে। শুনা কথাহে। হয়, না আগে পিছে খায় না নাই এইটো আপুনি কিমান বছৰ পৰা গম পায় ড্ৰাগছ খাবলৈ? ধৰক আমিতো গম নাপাওঁ, বেলেগে কয়, আমি ক'লে যে নাখাওঁ। আমি সুধিলে নাখাওঁ, সুধিলে কয় যে নাখাওঁ। আমি মিছা। আজি হস্পিটেলত আহি কি গম পালে? হস্পিটেলত আহি গম পালে মানে যিটো মানুহ লাগি আছে সেইটো মানুহ কয় যে সি ড্ৰাগছে খাইছে। ড্ৰাগছ বেছি খোৱাৰ কাৰণে এনে হৈছে। ল'ৰা ছোৱালী আছেনে? আছে, এটা ছোৱালী আছে। ছোৱালী বিয়া পাতিছে ন? নগৰবেৰা BPSC মই SDM। পেচেণ্টটো কি হৈছে এতিয়া বৰ্তমান আমি সেনেকৈ নাজানো। অলপ আগতে 3টামান বজাত পেচেণ্টটো মানে কিছুমান গাৰ্জেন লোকেল মানুহ ৰাস্তাত পৰি আছিল। পেচেণ্টটো তেওঁলোকে উঠাই লৈ আহিছে, কিন্তু কণ্ডিশ্যন তেতিয়াই বেয়া, মানে বাহিৰে পেচেণ্ট উশাহ ল'ব পৰা নাছিলে। আৰু আমাৰ যিটো অন ডিউটি ডক্টৰ যিখিনি পাৰা ট্ৰিটমেণ্টখিনি দিলে, কিন্তু বেলেগ বিশেষ সেনেকুৱা ইমান এটা গোটেইখিনি পৰীক্ষা পাতি কৰিব পৰা গ'লেহে আমি গম পালোঁ কি হৈছে। সেনেকুৱাখিনিতো পৰীক্ষা কৰা নহ'লেই। ড্ৰাগছ লোৱা আছিলে নেকি? সেইটো এতিয়া মানে অলপ ছাছপেক্ট কৰা গৈছে, কিন্তু এতিয়া বিশেষটো সেনেকৈ হেৰি কৰিব নোৱাৰোঁ। বস্তুখিনি পৰীক্ষা পাতি যিহেতু নহ'লে সেইটো কাৰণে মানে যিসকলে থৈ গ'ল ইয়াত তেওঁলোক এতিয়াতো নাই? তেওঁলোকে লগৰ ল'ৰা কিছুমান মানে ৰাস্তাত হেৰি পাই কিনে উঠাইলে তেওঁলোক গৈছে। মানে তেওঁলোকৰ এডিক্ট মানে ড্ৰাগছ খোৱা আছিল নেকি বা আপোনালোকে তেনেকুৱা কিবা পাইছে নেকি? সেইটো মই গম নাপাওঁ, কাৰণ মই সিহঁতক লগ পোৱা নাই বা মই সেইখিনি সমস্ত তাতে নাছিলোঁ। অন ডিউটি ডক্টৰে সেইটো ক'ব। দুজন ল'ৰা লৈছিলে বাইকত, প্ৰায় তোমাৰ টাইম হৈছিলে 2:58 মান হৈছিলে। 2:55 লৈছিলে ল'ৰাটো। আনি পিনে আমি চালোঁ, প্ৰথম এই বেডত ধুৱাইছে, পূৰা বমি কৰিছে তেখেতে। তো তাৰ পৰা আমাৰ ছাৰ আছিলে মেডিকেলত, তেখেতে যিখিনি ট্ৰিটমেণ্ট কৰিব কৰিলে, কৰাৰ পিছত প্ৰায় 3টা ড'জত তেখেত খতমেই হ'ল। মানে অভাৰ এডিক্টেড হৈছিল, ড'জটো অভাৰ হৈছিলে। GMC ৰেফাৰ কৰিছিল। তাৰ যিহেতু মোৰ আগতে চিনাকি আছিলে বাগমাৰাত, কল্যাণপুৰ বাগমাৰাত, তো দুজনমান মই ফোনো কৰিছিলোঁ, গাৰ্জেন বিচাৰিছিলোঁ, কিন্তু টাইমত গাৰ্জেন আহি নাপালে। সিহঁতৰ সৰু ভাইকজন আহিছিলে, কিন্তু চাই পিনি সিহঁতে আৰু উভতি গ'ল। তাৰ সতীৰ্থ হৈ যোৱা একেলগে হয়তো ড্ৰাগছ লোৱা একে আহিছিল 3জনমান। সিহঁতে আহি চালে, চাই পিনে পলালে। মই মাতিলোঁ, বহুবাৰ মাতিলোঁ, সিহঁতে পলাই দিলে। আৰু সিহঁতক দেখিলে মই চিনি পাম, নাহিলে। এনেতো নাম নাজানে তেওঁলোকৰ? নাম বিশেষ নাজানিম মই। মানে একেলগে চাগে ড্ৰাগছ সেৱন কৰিছিল? সেনেকৈ সিহঁত চেৰা পাতি চাই গম পায় আৰু এডিক্টেড বুলি। তেওঁলোকে মানে মৃত্যুৰ খবৰ শুনাৰ লগে লগে ইয়াৰ পৰা গ'ল? নাই, যেতিয়া পেচেণ্টটো জিন্দা আছিলে তেতিয়া আহি পাইছিলে। মই তেতিয়া কৈছোঁ GMC ৰেফাৰ কৰিছে, গাৰ্জেনক ইনফৰ্ম কৰা। সিহঁতে পটাপট বাইক লৈ পলালে। টাইমত আহি পালে, যদি গাৰ্জেন আহি পালে বাচিলে হয় ল'ৰাটো।
মৃত্যুৰ কাৰণটো আচলতে এডিক্টেড অভাৰড'জ ঠিক আছে।